চাওক সম্পূৰ্ণৰূপে ৰাজনৈতিক অভিসন্ধি ৰচা হৈছে শিৱসাগৰবাসী ৰাইজৰ ওপৰত। আমি দেখা পাইছো যে শিৱসাগৰত শাসকীয় দলৰ বিধায়ক নথকাৰ কাৰণেই শিৱসাগৰবাসী ৰাইজৰ ওপৰত পুতক তুলিবৰ কাৰণে এই চৰকাৰখনে বাৰে বাৰে চেষ্টা কৰি আহিছে। আমি দেখা পাইছো যে শিৱসাগৰ নগৰত আচলতে যিসমূহ মূল কাৰ্যালয় আছে, যিসমূহ মূল বিষয়াৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়সমূহ শিৱসাগৰৰ পৰা স্থানান্তৰকৰণৰ এক প্ৰক্ৰিয়া এই চৰকাৰে হাতত লৈছে। আৰু শেহতীয়াকৈ আমি শুনিবলৈ পালো, আমি দেখিবলৈ পালো যে শিৱসাগৰৰ জিলা বিষয়াৰ যিটো কাৰ্যালয় আছে, জিলাৰ ক্ৰীড়া বিষয়াৰ যিটো কাৰ্যালয় আছে, এই কাৰ্যালয়টো ডিমলত স্থানান্তৰ কৰিবৰ কাৰণে তেওঁলোকে বিচাৰিছে। আমি ক'ব খোজা নাই যে অন্য ঠাইত মানে ক্ৰীড়া উন্নীতকৰণ হ'ব নালাগে, কিন্তু আমি ক'ব বিচাৰিছো যে শিৱসাগৰবাসীৰ ৰাইজক পিঠি দি, শিৱসাগৰবাসী ৰাইজক অন্যায় কৰি, শিৱসাগৰ যিবিলাক আচলতে বৰ্তমান স্থিতি স্পষ্ট কৰি থকা যিবিলাক আমাৰ কাৰ্যালয় আছে, এইবিলাক স্থানান্তৰকৰণ নকৰিব। আৰু এই যি ৰাজনৈতিক অভিসন্ধি তেওঁলোকে ৰচনা কৰিছে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। শিৱসাগৰবাসী ৰাইজে সৰ্বত্ৰে প্ৰতিবাদ কৰিব, অত্যন্ত ভয়ংকৰ প্ৰতিবাদ হ'ব। আজি শিৱসাগৰৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সন্মুখত আমি অসমৰ শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথাই দাবী উত্থাপন কৰিছো যে যি সদৰৰ মাজমজিয়াত যি ক্ৰীড়া বিষয়া কাৰ্যালয় আছে, এই কাৰ্যালয়টো কোনো কাৰণতে আচলতে ডিমলৈ হস্তান্তৰ কৰাৰ পৰা তেওঁলোক যাতে বিৰত থাকে, নহ'লে অনাগত দিনত কিন্তু ইয়াতকৈ তীব্ৰ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কিয়নো এই শিৱসাগৰখন হৈছে শিৱসাগৰ জিলাখনৰ শিৱসাগৰ সদৰ সমষ্টিটো হৈছে মধ্যমণি। এই মধ্যমণিত যদি এই অফিচটো থাকে, তেতিয়াহ'লে ক্ৰীড়াবিদসকলে ইয়াৰ পৰা পৰিচালনা হ'বলৈ আচলতে নিজ স্থানত তেওঁলোক উজলি উঠিবলৈ সক্ষম হ'ব। কিন্তু ইয়াৰ পৰা একাষৰীয়াকৈ যি ডিমলৈ লৈ যোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ পৰা যাতে তেওঁলোক বিৰত থাকে, তাকে আমি দাবী উত্থাপন কৰিছো। আজি আমি শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে শিৱসাগৰ জিলাৰ যি ক্ৰীড়া বিষয়া কাৰ্যালয় আছে, এই ক্ৰীড়া বিষয়া কাৰ্যালয়টো চৰকাৰে প্ৰশাসনিকভাৱে শিৱসাগৰৰ পৰা ডিমলৈ যি স্থানান্তৰ কৰাৰ সিদ্ধান্ত কৰিছে, তাৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। বিষয়টো একদম স্পষ্ট, শিৱসাগৰ সদৰখন শিৱসাগৰ জিলাৰ চাৰিওফালৰ পৰা অহাৰ কাৰণে যাতায়াতৰ কাৰণে সুবিধা আছে আৰু বিভিন্ন ক্ষেত্ৰত শিৱসাগৰ নগৰখনলৈ মানুহ অহা যোৱা কৰে। গতিকে এই নগৰখনক আইচলেটেড কৰি পিনি নগৰখনৰ পৰা স্থানান্তৰ কৰি ডিমলৈ লৈ যোৱাৰ যি কাৰ্যসূচী তেওঁলোকে চৰকাৰে লৈছে, তাৰ আমি প্ৰতিবাদ জনাইছো। ৰাইজৰ সুবিধাৰ কাৰণে, খেলুৱৈসকলৰ সুবিধাৰ কাৰণে এই কাৰ্যালয়টো শিৱসাগৰ নগৰত থকাটো বিচাৰিছো। অন্যহাতেদি আৰু এটা কথা আমি ক'ব বিচাৰিছো যে শিৱসাগৰ জিলা বিষয়া ক্ৰীড়া বিষয়া যি কাৰ্যালয় বা অসমৰ যি ক্ৰীড়া বিভাগ আছে, এই ক্ৰীড়া বিভাগটোৱে অসমৰ গাঁৱে ভূঞে কিমান ক্ৰীড়াবিদ তেওঁলোকে তৈয়াৰ কৰিছে বা ক্ৰীড়া ক্ষেত্ৰত কিমান উন্নয়ন কৰিছে, সেই ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ প্ৰদান কৰক। অফিচবিলাক ইয়াৰ পৰা তালৈ, তাৰ পৰা ইয়ালৈ নিয়াৰ কাৰ্যৰ পৰা বিৰত থাকক। য'ত সুবিধা আছে তাতে ৰাখক। শিৱসাগৰ নগৰতে আটাইতকৈ বেছি সুবিধাজনক যিহেতু হয়, গতিকে ইয়াতো ৰখাৰ কাৰণে আমি দাবী জনাইছো। আৰু ইয়াৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ অকল ক্ৰীড়া বিভাগ বুলি নহয়, অন্যান্য যিবিলাক গুৰুত্বপূৰ্ণ চৰকাৰী গুৰুত্বপূৰ্ণ মূল যিবিলাক কাৰ্যালয় আছে, শিৱসাগৰ নগৰত থকাটো আমি দাবী জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।